শিৱসাগৰ জিলাৰ বানবিধ্বস্ত অঞ্চলসমূহত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত থিয় দিবলৈ গোৰ্খা নাগৰিক পৰিষদ ধেমাজিয়ে মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে। সংগঠনটোৱে ইতিমধ্যে শিৱসাগৰ জিলাৰ প্ৰায় ৫০০টা বানাক্ৰান্ত পৰিয়ালৰ বাবে বাচন বৰ্তন, কাপোৰ কানি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহৰ কাম অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে জোনাইৰ ২ নং আৰু ৩ নং মুৰকংচিলেকৰ নীলকণ্ঠ মহিলা সমিতিয়ে গোৰ্খা নাগৰিক পৰিষদ ধেমাজিক ১০০টা কাঁহী আৰু ১০০টা বাতি আগবঢ়ায়। আনহাতে ৩ নং মুৰকংচিলেকৰ নিবাসী পুৰোহিত ভীম প্ৰসাদ ঢোঙেলেও ধুতি, কমিজ, গামোচা, কম্বল, পালেং আদি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে। সংগঠনটোৱে জনোৱা অনুসৰি সংগৃহীত এই সকলো সামগ্ৰী অহা বুধবাৰে শিৱসাগৰ জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হ'ব। ইফালে গোৰ্খা নাগৰিক পৰিষদ ধেমাজিয়ে সমাজৰ সকলো হৃদয়বান ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায়ী, স্বেচ্ছাসেৱী সংগঠনক এই মানৱীয় অভিযানত অংশগ্ৰহণ কৰিবলৈ আন্তৰিক আহ্বান জনাইছে। কোনো সদাশয় ব্যক্তিয়ে যদি বানপীড়িত পৰিয়ালসমূহৰ বাবে বাচন বৰ্তন, কাপোৰ কানি, অত্যাৱশ্যকীয় সামগ্ৰী অথবা অন্য যিকোনো ধৰণৰ সহায় আগবঢ়াব বিচাৰে তেন্তে গোৰ্খা নাগৰিক পৰিষদ ধেমাজিৰ সৈতে 9435258463 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। নমস্কাৰ, আমাৰ এইটো জোনাই নীলকণ্ঠ মুৰকংচিলেক ২-৩ নং মুৰকংচিলেক হৈ কিনে আমি এইটো বানৰ এইটো অসমত যি হৈ আছে, মানে আমি যি পাৰিছোঁ এইটো অকণমান সহায় কৰিবলৈ আমি এইটো কাঁহী বাতি, থাল বাতিকেইটা আমি কিবা কৰিছোঁ, সাহায্যটো আগবঢ়াইছোঁ। আৰু থালি ১০০টা আৰু বাতি ১০০টা এনেকৈ আমি যিমান পাৰিছোঁ আমি সহায় কৰিব বিচাৰিছোঁ। আমি জোনাইবাসী হৈ কিনে যিমান কৰিব পাৰিছোঁ আমি কৰিছোঁ। আৰু আপোনালোকেও যদি অকণমান হ'লেও সহায় কৰিব বিচাৰিছে আপোনালোকে কৰিব, ব্যক্তিগতভাৱে যিমান পাৰে অলপ হ'লেও সহায় কৰিব। কিয়কি এনেকুৱা আমাৰ অসমত বহুত কিবা এনেকুৱা হৈ আছে, সেইকাৰণে আমাকো এনেকুৱা হ'ব পাৰে, সকলোৱে অলপ হ'লেও সহায় কৰিব নিজৰ ব্যক্তিগত হিচাপে বুলি আশা কৰিছোঁ। নাম ভীম প্ৰসাদ ঢোঙেল, ৩ নং মুৰকংচিলেক গাঁও, জেলখানা ওচৰত। মই মানে এই নাজিৰা বানপানীৰ মানুহবিলাক বিপদত পৰি থকাৰ কাৰণে মোৰ ঘৰত যি বস্তু নতুন বস্তু আছিলে সেইবিলাক মই দি আছোঁ। মই পালেং দিলোঁ ৩টা আৰু কম্বল দিলোঁ 8টা আৰু ধুতি 9টা, কামিজ 9টা, গেঞ্জি 8টা আৰু গামোচা 21টা, তাৰপিছত কেৰাহী 3টা, হাতা 3টা, তাৰপিছত অন্যান্য সামগ্ৰী তাত আছে। গতিকে সকলো মানুহে মানে অলপ অলপ দিলে মানে চবৰ কৃতজ্ঞতা হ'ব আৰু মানুহৰ উদ্ধাৰ হ'ব। সেইকাৰণে চবেই মানে মিলিজুলি 1 ট্ৰাকমান পঠাব পাৰিলে ভাল। গতিকে যাৰ ঘৰত যি আছে নতুন বস্তু বা কিনি পেলাই দিলেও হ'ব, ঘৰত থকা হ'লে হ'ব, কিন্তু নতুন দিব লাগিব। গতিকে মানে সকলো ৰাইজে মানে সহযোগ কৰক আৰু দান পুণ্য পাই লওক। যিহেতুকে আমি গোৰ্খা নাগৰিক পৰিষদ ধেমাজিৰ হৈ কেইদিনমান আগৰ পৰাই বানবিধ্বস্ত নাজিৰা সমষ্টিৰ বিশেষকৈ নেপালী খুঁটিত আমি ইয়াৰ পৰিপ্ৰেক্ষিতত বানত যিসকল ৰাইজ ক্ষতিগ্ৰস্ত হৈছিলে তেখেতলোকক সাহায্য সামগ্ৰী যোগান ধৰিবৰ কাৰণে কেইদিনমান আগৰ পৰা আমি কিছুমান মিছন আৰম্ভ কৰিছিলোঁ। আৰু সেই ক্ষেত্ৰত আমি তাত এতিয়ালৈকে দুবাৰ গৈ আমি যিখিনি পাৰোঁ সেইখিনি আমি তাত যোগান ধৰি আহিছোঁ। তাৰ উপৰিঞ্চি আমি জোনাইবাসী সদাশয় ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে বিশেষকৈ আপোনালোকৰ মাধ্যমেৰে আমি কিছুমান বাতৰি পৰিৱেশন কৰিছিলোঁ। আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি ২ নং আৰু ৩ নং মুৰকংচিলেক গাঁৱৰ নীলকণ্ঠ মহিলা মন্দিৰ সমিতিৰ হৈ তেখেতলোকে আজি এই বানবিধ্বস্ত লোকৰ সাহায্য সামগ্ৰী হিচাপে থালি ১০০টা আৰু বাতি ১০০টা গোৰ্খা নাগৰিক পৰিষদক তেখেতলোকে আমাক তাত দিবৰ কাৰণে ইয়াত আজি আমাক আগবঢ়াই নিছে। আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ এই নীলকণ্ঠ মন্দিৰ মহিলা সমিতিক সকলোকে আমি তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে
এই 3 নং মুকংচেলেকৰ বাসিন্দা আমাৰ ভীম প্ৰসাদ ধুংগেল ডাঙৰীয়া তেখেতে যিহেতু এজন পুৰোহিত হয় তেখেতে পুৰোহিতত পোৱা নতুন কিছুমান সামগ্ৰী যেনেধৰণে তেখেতে আমাক গামোচা দিছে তেনেধৰণে তেখেতে কিছুমান আমাক কাপোৰ কানি দিছে তেনেকৈ তাৰ উপৰি তেখেতে বিচনা আমাক দিছে আৰু বিভিন্ন ধৰণৰ তেখেতে সামগ্ৰী দিছে ধুতি কামিজ দিছে কেৰাহী দিছে বাচন কিছুমান দিছে আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই বিপদৰ সময়ত আমাৰ সেই মানুহখিনিক উদ্ধাৰৰ কাৰণে তেখেতৰ যিখিনি কিঞ্চিত সাহায্য সেই সামগ্ৰীৰ পৰা যাতে কেইঘৰ মানুহ উপকৃত হ'ব আমি তেখেতকো অশেষ ধন্যবাদ কৰিছোঁ আৰু আগন্তুক দিনত যিসকলে আৰু এই জোনাইবাসী ৰাইজে ভাবিছে যে আমি কিছুমান কিঞ্চিত সহায় কৰিম তেখেতলোকো আগবাঢ়ি আহক আমাক যোগাযোগ কৰক পাৰ্যমানিক যোগাযোগ কৰক ব্যক্তিগত ফালৰ পৰা হওক অনুষ্ঠানৰ ফালৰ পৰা হওক যিসকলে ভাবিছে যে আমি তাত গৈ দিব নোৱাৰোঁ গতিকে আমালোকক যদি যোগাযোগ কৰে নিশ্চয় আমি আপোনালোকৰ কাষত থিয় হ'ম আৰু আমি অহা মঙলবাৰে ইয়াৰ পৰা আমি যিহেতুকে তালৈ ৰাওনা হ'ম আৰু বিশেষকৈ এতিয়া আমাক ঘৰ এখন যেনেকৈ তেখেতলোকৰ ভাঙি গৈছে আজি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে এই ঘৰৰ যিখিনি প্ৰয়োজনীয় বস্তু খাদ্য সামগ্ৰী যিহেতু তাত প্ৰচুৰ এতিয়া আছে 2-3 মাহৰ কাৰণে খাদ্য সামগ্ৰী তেখেতৰ মজুত হৈ আছে আৰু বৰ্তমান আমাক ঘৰখনত যিখিনি বাচন বৰ্তন লাগে কাপোৰ কানি লাগে বিচনা চাদৰ মেট চাবোন চাৰ্ফ কলগেট টুথপেষ্ট ল'ৰা ছোৱালী সৰু কণ ভাইটিহঁতৰ কাৰণে সৰু কাপোৰ কানি তো তেনেধৰণৰ আৰু কিছুমান আমি আৰ্থিক সাহায্য আগবঢ়াম বুলি ভাবিছোঁ ব্যক্তিগত ফালৰ পৰা আৰু সেই হেতুকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে যাতে কোনোবা যদি হতাশয় ব্যক্তিসকল আছে উদ্যোক্তাসকল আছে ইচ্ছুক ব্যক্তি থাকিলে যোগাযোগ কৰক আমি আপোনালোকৰ আশা কৰিছোঁ যে আপোনালোকে যোগাযোগ কৰক আৰু আপোনালোকৰ সুবিধাৰ কাৰণে আমি ফোন নম্বৰ কৈ দিছোঁ এই ফোন নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰে 9435258463 9435258463 যদিহে আপোনালোকে আৰ্থিক অনুদান আগবঢ়াব বিচাৰে তেনেহ'লে তাত আমি এটা স্কেনাৰ দিম আপোনাৰ এই স্কেনাৰত আপোনালোকে আৰ্থিক অনুদান আগবঢ়াব পাৰে যিকোনো হতাশাৰ ব্যক্তিক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ